হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই যোৱাকালি অনুষ্ঠিত হৈ যোৱা নগাঁও জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2025ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তো নগাঁও ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে MCQখিনি চেক কৰিব পাৰিবা কিমানখিনি শুদ্ধ, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও জেনেৰেল ছায়েন্সৰ এক্সাম হোৱা নাই ক্লাছ 9ৰ, তেওঁলোকে এইখিনি প্ৰেক্টিচ কৰিব পাৰিব, কমন অহাৰো সম্ভাৱনা আছে। মোলৈ নগাঁও ডিষ্ট্ৰিক্টৰ পৰা বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যন পেপাৰ চেণ্ড কৰিছিলে। তাৰ ভিতৰতে পোনপ্ৰথমে পঠাইছিলে নগাঁৱৰ নৱম শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ নাথে। তো ভিডিঅ'টোৰ আৰম্ভণিতে গৌৰাংগ নাথলৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ক্লাছ 9ৰ এনুৱেল এক্সামৰ বাবে জেনেৰেল ছায়েন্সৰ ওপৰত কেইবাটাও ভিডিঅ' বনাইছোঁ, যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংক দি দিম। তো আহা তেতিয়াহ'লে আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। পেপাৰখনৰ ছেকশ্যন এ ক শাখাত আমাক 45টা MCQ দিছে। প্ৰথমটো দিছে এটা গেছীয় অৱস্থাৰ পৰা জলীয় অৱস্থালৈ পৰিৱৰ্তন কৰা প্ৰক্ৰিয়াটোক কোৱা হয়। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ফিউজন অৰ্থাৎ গলন। নেক্সট 2 নম্বৰটোত আমাক দিছে 1, 2, 3, 4 নামাংকিত কৰি 4টা বিকাৰলৈ প্ৰতিটো বিকাৰত 100 মিলিলিটাৰ পানী লোৱা হৈছিল। প্ৰতিটো বিকাৰক বেলেগ বেলেগ উষ্ণতাত ৰখা হৈছিল, আৰু শেষত আমাক কোনটো বিকাৰত নীলা চিয়াঁহীখিনি আটাইতকৈ মন্থৰ গতিৰে বিয়পিব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বিকাৰটো। আমি জানো যে উষ্ণতা বৃদ্ধিৰ লগে লগে বিয়পাৰ হাৰো বৃদ্ধি হয়। নেক্সট কুৱেশ্যন নম্বৰ 3টোত যিটো দিছে এটা আমাক সম্ভাৱ্য কাৰণটো বিচাৰিছে। মই কুৱেশ্যনখিনি পঢ়ি নাথাকোঁ, যথেষ্ট দীঘলীয়া হয় আৰু সময়ো নাই। আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, বায়ুত থকা আৰ্দ্ৰতা বা জলীয় বাষ্প গামলাটোৰ বেৰৰ সংস্পৰ্শলৈ আহিলে তৰল অৱস্থালৈ সলনি হয়। কুৱেশ্যন নম্বৰ 4ত আমাক স্তম্ভ এ আৰু স্তম্ভ বি আমাক মিলাবলৈ দিছে। তো ইয়াক যদি আমি সঠিকভাৱে মিলাবলৈ যাওঁ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, A2, B3, C2, D4। কুৱেশ্যন নম্বৰ 5ত দিছে 40% গাহতাৰ চেনি আৰু পানীৰ এটা দ্ৰৱণ বনোৱা আছে। দ্ৰৱণটোৰ মুঠ ভৰ হৈছে 250 গ্ৰাম। দ্ৰৱণটোত ব্যৱহাৰ হোৱা চেনি আৰু পানীৰ ভৰ নিৰ্ণয় কৰা। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 100 গ্ৰাম চেনি আৰু 150 গ্ৰাম পানী। মই ভিডিঅ'টো খুব লৰালৰিকৈ বনাইছোঁ, 2-এটা অপশ্যন হয়তো মিষ্টেক হ'ব পাৰে, তোমালোকে যদি তেনেকুৱা হয় কমেণ্ট কৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 6ত আমাক হাইড্ৰজেন আৰু অক্সিজেনে বিক্ৰিয়া কৰি নতুন পদাৰ্থ পানীৰ উৎপন্ন হৈছে বুলি কৈছে। ইয়াত কোনবিধ বাক্য পানীৰ বাবে শুদ্ধ নহয়। তো এই কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, H2য়ে হাইড্ৰজেন আৰু অক্সিজেন দুয়োৰে ধৰ্ম দেখুৱায়। কুৱেশ্যন নম্বৰ 7ত দিছে এটা মৌলৰ Xৰ যোজ্যতা 2, আনটো মৌলৰ Yৰ যোজ্যতা 4। কি যৌগ উৎপন্ন হ'ব যেতিয়া এই দুইটা মৌলৰ সংযোজন হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, XY4। কুৱেশ্যন নম্বৰ 8ত আমাক এটা সমাধান দিছে, আৰু এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। তোমালোকে এইটো কমেণ্ট কৰিবাচোন কোনটো হ'ব। কুৱেশ্যন নম্বৰ 9ত দিছে সাধাৰণ লৱণৰ ৰাসায়নিক সংকেত হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, NaCl অৰ্থাৎ ছ'ডিয়াম ক্লৰাইড। কুৱেশ্যন নম্বৰ 10ত আমাক ৰাদাৰফৰ্ডৰ পাৰমাণৱিক আৰ্হি, থমছনৰ পাৰমাণৱিক আৰ্হি আৰু বৰৰ পাৰমাণৱিক আৰ্হিক আমাক সময়ৰ অগ্ৰগতিৰ সমান্তৰালভাৱে মিলাবলৈ দিছে। এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, 2, 1 আৰু 3। নম্বৰ 11ত আমাক যিটো সমাধান দিছে, ইয়াক যদি আমি শুদ্ধভাৱে কৰিবলৈ যাওঁ, ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, সমস্থানিক AT, এনায়ন DQ আৰু পৰমাণু হৈছে 5। কুৱেশ্যন নম্বৰ 12ত দিছে আলফা কণাৰ বিষয়ে তলৰ কোনটো বাক্য সঁচা নহয়? এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, আলফা কণাবোৰ তেজস্ক্ৰিয় মৌলৰ দ্বাৰা নিৰ্গত হয়। এইটো সত্য নহয়। 13ত দিছে মটৰ গাড়ীত এনে এটা যন্ত্ৰ লগোৱা হয় যিয়ে অতিক্ৰম কৰা দূৰত্ব দেখুৱায়। এনে যন্ত্ৰ হ'ল, এইটো একেবাৰে চিম্পুল আহিয়ে থাকে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ই, অডোমিটাৰ বা দূৰত্ব মেটা। কুৱেশ্যন নম্বৰ 14ত আমাক ভৰবেগৰ SI একক সুধিছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড। কুৱেশ্যন নম্বৰ 15ত আমাক 4টা উক্তি দিছে। তাৰ ভিতৰত কোনটো উক্তি শুদ্ধ নহয় আমি বাছি উলিয়াব লাগে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, হেঁচা আৰু বল জোখাৰ বাবে এককবোৰ বেলেগ বেলেগ। এইটো সঁচা নহয়, আচলতে এককবোৰ একে হয়। 16টোত দিছে যেতিয়া কোনো বস্তু পৃথিৱীৰ ফালে মুক্ত অধোগমন হয় তেতিয়া ইয়াৰ মুঠ শক্তি হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, একে থাকে। কুৱেশ্যন নম্বৰ 17ত দিছে হুইচ ওৱান অফ দ্য ফলোয়িং কেন প্ৰডিউচ ইনফ্ৰাচাউণ্ড, অৰ্থাৎ তলৰ কোনটোৱে অৱশব্দ উৎপন্ন কৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, টিমিমাছ হুইলছ। কুৱেশ্যন নম্বৰ 18ত দিছে যেতিয়া আমি অতিশয় সৰু শব্দক তীব্ৰ শব্দলৈ সলনি কৰোঁ তেতিয়া আমি ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, ইয়াৰ বিস্তাৰ বৃদ্ধি কৰোঁ, ইনক্ৰিজ ইটছ এমপ্লিটিউড। কুৱেশ্যন নম্বৰ 9টোত দিছে কোনো এটা বস্তুৰ ভৰ 10% বৃদ্ধি হয় আৰু ইয়াৰ বেগ 10% হ্ৰাস পায়, ইয়াৰ ৰৈখিক ভৰবেগৰ পৰিৱৰ্তন হ'ব। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 1% হ্ৰাস হ'ব, ডিক্ৰিজ বাই 1%। কুৱেশ্যন নম্বৰ 20ত আমাক এটা বক্ৰ দিছে আৰু বক্ৰটোত অৰ্ধ তৰংগৰ দৈৰ্ঘ্য বিচাৰিছে। এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি,
BD 21ত দিছে বেগ সময় লেখ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি হৰণ যিটো ডিছপ্লেচমেণ্ট কুৱেশ্যন নম্বৰ 22 তলৰ কোনটো শক্তিৰ একক নহয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জুল ছেকেণ্ড নম্বৰ 23 এটা উক্তি দিছে এছাৰচন এটা বস্তুৰ ওপৰত ক্ৰিয়া কৰা কোনো বলৰ অনুপস্থিতিত বস্তুটোৰ হৰণ হ'ব পাৰে এইটো সত্য হয় আৰু ইয়াৰ যিটো ৰিজন দিছে যুক্তিটো দিছে সুষম বেগেৰে গতি কৰা বস্তু এটাৰ ওপৰত কোনো মুঠ বলৰ প্ৰয়োজন নহয় এইটো সত্য হয় আৰু ইয়াত ৰিজনটো এছাৰচনৰ লগত ৰিলেটেড হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ both A and R true and R is the correct explanation of A 24 a car decreases its speed from 20 meter per second to 10 meter per second in 5 seconds acceleration of the car is অৰ্থাৎ গাড়ীখনৰ ত্বৰণ হ'ব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ -2 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ নেক্সট কুৱেশ্যন নম্বৰ 25 যদি এটা বাল্বে 10 ছেকেণ্ডত 100 নিউটন মিটাৰ বৈদ্যুতিক শক্তি খৰচ কৰে তেন্তে ইয়াৰ ক্ষমতা হ'ব ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 100 জুল ছেকেণ্ড কুৱেশ্যন নম্বৰ 26 মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ মান হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 6.673 × 10⁻11 27ত এটা উক্তি দিছে আৰু এটা যুক্তি দিছে আৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি both A and R are true but R is not correct explanation of A এইটো দিছে জীৱৰ গাঁথনিগত আৰু কাৰ্যকৰী একক কি ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চেল বা কোষ 29ত দিছে কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মাইট্ৰকণ্ড্ৰিয়া নম্বৰ 30ত আমাক দিছে অপ্ৰকৃত ফলবোৰ সেউজীয়া হয় কিন্তু পকিলে ইহঁতৰ ৰং গ্ৰাহ হৈ উঠে এই ৰং সলনি হোৱাৰ কাৰণ কি ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হৰিত কণাবোৰ বৰণীয়া কণালৈ ৰূপান্তৰিত হয় নেক্সট কুৱেশ্যন নম্বৰ 31 মানৱ শৰীৰত বৈদ্যুতিক আৱেগ প্ৰেৰণৰ বাবে দায়বদ্ধ কলা হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নাৰ্ভ টিছু যিটো স্নায়ু কলা কুৱেশ্যন নম্বৰ 32ত 4টা উক্তি দিছে আৰু এই উক্তিকেইটাৰ ভিতৰত কোনটো ভুল আমি বাছি উলিয়াব লাগে ইয়াত ভুল উক্তিটো হ'ব অপশ্যন ডি প্ৰাণীত বিভাজিত আৰু অবিভাজিত অঞ্চলৰ মাজত স্পষ্ট সীমা নিৰ্ধাৰণ কৰা হয় কুৱেশ্যন নম্বৰ 33 এটা কমন কুৱেশ্যন নাৰিকলৰ খোলাটো কি পদাৰ্থৰে গঠিত ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি স্ক্লেৰেনকাইমা কুৱেশ্যন নম্বৰ 34 প্লাজমডিয়ামৰ উদাহৰণ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰটোজোৱা কুৱেশ্যন নম্বৰ 35 টাইফয়েড আদি ৰোগৰ মাজত এটা মিল আছে সেয়া হ'ল তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি অল দ্য এবভ ওপৰৰ সকলোবোৰ অৰ্থাৎ এ বি চিত যিখিনি দিছে গোটেইখিনিয়ে হয়তো শুদ্ধ মিল আছে কুৱেশ্যন নম্বৰ 36 প্ৰতিষেধক প্ৰদানৰ পদ্ধতি কোনে প্ৰথমে চেষ্টা কৰিছিল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এডৱাৰ্ড জেনাৰ নম্বৰ 37ত এটা আমাক এছাৰচন দিছে আৰু এটা ৰিজন দি দিছে ইয়াত উক্তিটো দিছে বাদুলি আৰু তিমিক স্তন্যপায়ী প্ৰাণীৰ অধীনত গোট কৰা হয় এইটো সত্য আৰু যুক্তিটো দিছে বাদুলি আৰু তিমিৰ 4টা কোঠালিযুক্ত হৃদয় থাকে এইটো সত্য গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা কুৱেশ্যন নম্বৰ 38ত দিছে ঘৰিয়ালৰ হৃদপিণ্ডৰ কোঠালিৰ সংখ্যা সাধাৰণতে সৰীসৃপ প্ৰাণীবিলাকৰ হৃদপিণ্ডৰ কোঠালিৰ সংখ্যা 3টা থাকে কিন্তু ঘৰিয়ালৰ 4টা থাকে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 4 নেক্সট কুৱেশ্যন নম্বৰ 39ত দিছে কোনটো প্ৰকাৰৰ উদ্ভিদে ফুল উৎপন্ন কৰে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গুপ্তবীজী উদ্ভিদ নম্বৰ 40 জীৱাশ্ম ইন্ধন জ্বলোৱাটোৱে যোগ কৰে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড নাইট্ৰজেন অক্সাইড বায়ুত যোগ কৰে কুৱেশ্যন নম্বৰ 41 চন্দ্ৰত উষ্ণতা -190 ডিগ্ৰী চেলচিয়াছৰ পৰা 110 চেলচিয়াছৰ ভিতৰত থাকে ইয়াৰ কাৰণ হ'ল এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি নো এটমস্ফিয়াৰ অৰ্থাৎ কোনো বায়ুমণ্ডল নাই কুৱেশ্যন নম্বৰ 42 একেদৰে এটা উক্তি দিছে যে যদি অজন স্তৰ ক্ষয় হয় তেন্তে ই মানুহৰ বাবে ক্ষতিকাৰক হ'ব এইটো সত্য যুক্তিটো দিছে বেছিকৈ ইউভি অৰ্থাৎ আল্ট্ৰাভায়োলেট ৰশ্মিৰ সংস্পৰ্শলৈ আহিলে ছালৰ কৰ্কট ৰোগ হয় এইটো সত্য গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰু আৰ দুইটা শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা কুৱেশ্যন নম্বৰ 43 দিছে ৰৌ আৰু কাটলা এক ধৰণৰ ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ফ্ৰেছ ৱাটাৰ ফিছ অৰ্থাৎ নিৰ্মল পানীৰ মাছ কুৱেশ্যন নম্বৰ 44 দিছে এটা নিৰ্দিষ্ট আৰ্হিত 2টা বা তাতকৈ অধিক শস্য খেতি কৰা পদ্ধতি কি বুলি কোৱা হয় ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ক্ৰপ ৰটেশ্যন অৰ্থাৎ শস্যাৱৰ্তন কুৱেশ্যন নম্বৰ 45 দ্য লাষ্ট MCQ তলৰ কোনটো প্ৰজাতি ভাৰতীয় গৰু ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বছ ইণ্ডিকাছ তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল যোৱাকালি অৰ্থাৎ 8 মাৰ্চ শনিবাৰে অনুষ্ঠিত হৈ যোৱা নগাঁও জিলাৰ ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ MCQৰ সমাধানখিনি আগবঢ়ালোঁ বাকী কুৱেশ্যনখিনি তোমালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ নিশ্চয় তোমালোকৰ এক্সাম ভালেই হৈছে
আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 9ৰ জেনেৰেল ছায়েন্সৰ এক্সাম অনুষ্ঠিত হোৱা নাই তেওঁলোকে কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব পাৰিবা। এখন সুন্দৰ প্ৰশ্ন। আৰু এইখিনিতে জনাওঁতে যে বহুতো ষ্টুডেণ্টে মোক হোৱাটছআপত কুৱেশ্যন পেপাৰ চেণ্ড কৰিছে, কিন্তু সময়ৰ অভাৱত মই সেইখিনি সমাধান কৰিব পৰা নাই, গতিকে সকলোৰে ওচৰত মই দুখিত। ইয়াৰ পাছত মই যোৱাকালি অনুষ্ঠিত হৈ যোৱা লখিমপুৰ জিলাৰ জেনেৰেল মেথছৰ কুৱেশ্যন পেপাৰ সমাধান সৈতে তোমালোকৰ মাজলৈ আহি আছোঁ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।